নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ব্লগলৈ আৰু আপোনালোকে চাই আছে অভিনন্দন ব্লগছ। আমি এতিয়া গৈ আছোঁ হাতীমূৰালৈ। আমি একদম প্ৰিপেয়াৰ নোহোৱাকৈ এটা পিকনিক এৰেঞ্জ কৰিছোঁ আৰু আমি কেনেকৈ তাত গৈ পেলাই কি কৰিলোঁ আপোনালোকে চাই থাকিব। এয়া আমি আহি দিব্যদাৰ ঘৰ পালোহি। এতিয়া এয়া দাদাই কল কৰি কৈছে যে ক'ত আছা। এতিয়া ব'লক আমি দিব্যদাৰ ঘৰ সোমাওঁ। এয়া আমি এতিয়া দিব্যদাহঁতৰ ঘৰত। এতিয়া মাংস পাতি মানে আমি ইয়াতে বনাই কৰি লৈ যাম, মানে তাত জুই খেৰ ধৰি পেলাই আৰু আমি হেৰি কৰি নাথাকোঁ। এয়া দিব্যদা কৈছে যে কণ্টেণ্ট পাই গ'লোঁ বুলি। এয়া দাদাহঁতে চাহ খাই আছে আৰু আমি এয়া চাহ খাই পেলাই হোৱাৰ পিছতে আমি ওলাম আৰু। এয়া দিব্যদাৰ ভণ্টি আমাক চাহ বিস্কুট যোগান ধৰি আছে। আমি বোলে এতিয়া গৈ নোপোৱা গাঁৱলৈ যাম। এয়া আকৌ মাইকেল জেকচনৰ ভূতটো সোমাই গ'ল আমাৰ দিব্যদাৰ গাত। এয়া হীৰক দা বহি আছে। কিবা বোলে ৰিলছ এটাৰ কথা কয় বোলে। এয়া আমি দিব্যৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি তেল ডিপু সোমালোঁ চতিয়ালৰ। তাত 2খন স্কুটি টেংকি ভৰ্তি কৰি লৈছোঁ তেল ভৰাই। তাৰপিছতে লাহেকৈ ওলাম ইয়াৰ পৰা। এয়া আমি আহি আছোঁ হাতীমূৰা অভিমুখে গৈ আছোঁ। আমি ভিতৰৰ ৰাস্তা দি আহিছোঁ, আমি হাইৱে দি অহা নাই, যিহেতু চবৰে হেলমেটো নাই আৰু তিনিওজন উঠিবলগীয়া হৈছে। এয়া আমি গৈ আছোঁ। এয়া আমি আহি হাতীমূৰা পাই গ'লোঁ। আমি বহুতবাৰ আহি থাকোঁ হাতীমূৰা, তথাপিও নতুন বছৰ বুলি আহিছোঁ। মানুহৰ ভিৰ এটা থাকে যে, সেইটো কাৰণে আহি নদীৰ পাৰ পাই গ'লোঁ। স্কুটি ৰাখিছোঁ, কোনখিনিত পাৰ্কিং কৰিব পাৰি আমি চাই আছোঁ। আচলতে গোটেই ৰ'দো বহুত। আমি অকণমান একাষৰীয়া হৈ পেলাই অকণমান শিলৰ এইফালে আহিছোঁ, কাৰণ সেইফালে বহুত ফেমিলি আহিছে, যাতে আমি অকণমান সুকীয়াকৈ খাব পাৰোঁ। সেইকাৰণে আমি এইখিনিতে থিৰাং কৰিলোঁ যে আমি এইখিনিতে খাম। আমাৰ দুৰ্দান্ত পিকনিক চলিব আজি। কি খাব হ'লে জানো এয়া হীৰক দা আৰু দিব্যদাৰ ভণ্টি বহি আছে। আমি মানে বহুত ৰিক্সিকৈ খাইছোঁ বাৰু। এইফালে বান্দৰ আহি আছে থপিয়াবলৈ, আৰু দাদা গোটেই চাই চিতি আছে আৰু যে বান্দৰে আহি পেলাই থপিয়াব নেকি কিবা বস্তু। পিতাই কিবা বাইট দিবা নেকি? বাইট মানে কি আৰু আমি আজি চব মিলি পেলাই আহিলোঁ। কালি ঘপচে প্লেন, আমাৰ চব আনপ্লেনডেই থাকে চব ন। আনপ্লেন। কৰোঁ বুলি নহয়, মানে কৰোঁ বুলি নহয়, মনত আহিলে কৰিয়ে দিব লাগে আৰু ৰৈ থাকিব নালাগে তাত। जो हम बोलते हैं वो नहीं करते हैं। এয়া আমি বহিছোঁ আৰু খাবলৈ। এয়া দিব্যদাই মাংস ছাৰ্ভ কৰি আছে আমাক। সেইখন দে। ঐ ইহঁতে কিন্তু থপিয়াই দেই, হেৰক বহুত থপিয়াই ইহঁতে।
এইখন তোমাৰ দেই এবাৰ লালমোহন লৈ গ'ল অঁ মানে তোমাৰ এইখন মোৰ দেই লিভাৰ এই নকৰিবা নাই কৰা এই খাই পেলাম কেঁচাই এয়া আমাৰ খাই কৰি হ'ল আৰু খাই কৰি হৈ আমি এয়া অলপ ফটো চটো শ্বুট কৰিছোঁ আমি এয়া খানা পিনা খাই হৈ গ'ল হৈ যোৱাৰ পিছত আমি এতিয়া ঘৰলৈ বুলি আগবাঢ়িম আৰু এইখিনিতে এটা কথা কৈছোঁ আপোনালোকক মানে হাতীমূৰালৈ আহিব আপোনালোক কিন্তু হাতীমূৰা আহিলে অলপ ৰিম'ট এলেকা এইফালে মানে শিলৰ ফালে মানে নাহিব বৰ বেছিকৈ ইয়াত মানে ড্ৰিংকছ কৰি থকা মানুহৰ মানে অকণমান জেগাটো সুবিধাজনক নহয় মানে এইটো চাইডে এইটো কথা আমি মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ আমি এয়া খাই বৈ আহি নিজৰ পাৰ্কিং এৰিয়াত আহিলোঁ আৰু স্কুটিখন ল'বলৈ এতিয়া ইয়াৰ পৰা স্কুটি ল'ম আৰু যাম আৰু আজিৰ ভ্লগটো আমি এইখিনিতে সামৰণি মাৰিব লাগিব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াৰ দ্বিতীয় খণ্ডটো আপোনালোকে নেক্সট ভিডিঅ'ত পাব ধন্যবাদ